নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি কেইটামান গণিতৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকক খুব সহজ পদ্ধতিৰ জৰিয়তে শিকাই দিবলৈ চেষ্টা কৰিম এনে ধৰণৰ প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক এডিআৰই বা আসাম পুলিচৰ যিকোনো ধৰণৰ লিখিত পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়েহে আপোনালোকে প্ৰতিটো প্ৰশ্ন ভালদৰে মন কৰিবলৈ চেষ্টা কৰিব বন্ধুসকল আপোনালোকে যেতিয়াই গণিতৰ প্ৰশ্নসমূহ বা ৰিজনিঙৰ প্ৰশ্নসমূহ কৰিবলৈ যাব তেতিয়া আপোনালোকে কোৱেশ্যনটো দুবাৰ তিনিবাৰকৈ পঢ়িব আৰু কোৱেশ্যনটো পঢ়িলেহে আপোনালোকে এনসাৰটো উলিয়াব পাৰিব তো বলক এতিয়া আমি প্ৰশ্নসমূহ চাওঁ তো প্ৰথম প্ৰশ্নটো কি দিছে চাওক তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান তো এই প্ৰশ্নটোত 2012 চনৰ টেট পৰীক্ষাত আহিছে তো ইয়াতে আমাক কি সুধিছে চাওক তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ যেটো ডাঙৰ সংখ্যা আছে আৰু আটাইতকৈ যেটো সৰু সংখ্যা আছে সেই দুটা সংখ্যাৰ যোগফল কিমান তো আপোনালোকে প্ৰথমতে জানিব লাগিব যে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আৰু তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা কোনটো তো মনত ৰাখি দিব তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 আৰু তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 এতিয়া এই সংখ্যা দুটাক আমি কেৱল যোগ কৰি দিলে আমাৰ এনসাৰটো ওলাই যাব তো ইয়াতে আমি যদি যোগ কৰো ইফালে 9 9 আৰু 9 একে 10 তো 1099 হৈ যাব আমাৰ কাৰেক্ট এনসাৰ তো অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে কেৱল তিনিটা অংকৰে লিখিব পৰা সুধিছে যদি আপোনালোকক চাৰিটা অংকৰে দিলেহেঁতেন আটাইতকৈ ডাঙৰ সংখ্যাটো হ'লতেন 9999 আৰু চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'লতেন 1000 তো এনে ধৰণৰ চাৰিটা অংকৰে আটাইতকৈ সৰু সংখ্যা বা চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাবিলাকৰ যোগফল বা বিয়োগফল আপোনালোকৰ প্ৰায় পৰীক্ষাত আহি থাকে সো আপোনালোকে এই কোৱেশ্যন কিটা ভালদৰে চাই যাব এটা আমি নেক্সট কোৱেশ্যনটো চাওঁ হওক নেক্সট কোৱেশ্যনটো কি দিছে দুটা সংখ্যাৰ যোগফল 25 আৰু ইহঁতৰ বিয়োগফল হৈছে 13 তেন্তে গুণফল কিমান হ'ব তেন্তে সেই সংখ্যা দুটাৰ গুণফল কিমান হ'ব 2011 চনৰ আৰআৰবি পৰীক্ষাত এটো আহিছে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো কি দিছে চাওক দুটা সংখ্যাৰ যোগফল হৈছে 25 যোগফলটো আমাক দিয়া আছে 25 দুটা সংখ্যাৰ আৰু সেই দুটা সংখ্যাৰ বিয়োগফলটো দিয়া আছে আমাক 13 এতিয়া সংখ্যা দুটাৰ গুণফলটো কিমান হ'ব তো যেতিয়া আপোনালোকক এনে ধৰণৰ প্ৰশ্নবোৰ দিয়া থাকিব তো যোগফলটোক আমি কি বুলি ধৰিলাম x বুলি ধৰিলাম যোগফলটোক ধৰিলাম আমি x আৰু বিয়োগফলটোক আমি ধৰিলাম y তো x ৰ মান হ'ব ইয়াত 25 আৰু y সমান হ'ব 13 মন কৰিব x টো হৈছে যোগফল সংখ্যা দুটাৰ যোগফল আৰু y টো হৈছে সংখ্যা দুটাৰ বিয়োগফল তো আপোনালোকে সংখ্যা দুটা বুলি নাভাবিব x আৰু y x টো হৈছে সংখ্যা দুটাৰ যোগফল আৰু y টো হৈছে সংখ্যা দুটাৰ বিয়োগফল এতিয়া এটা সূত্ৰ আপোনালোকে মনত ৰাখি দিব পূৰণফল উলিওৱা সূত্ৰটো হৈছে x + y into x - y divided by 4 তো এই সূত্ৰটোত যদি আপোনালোকে x আৰু y ৰ মান বহুৱাই দিয়ে তেনেহলে আপোনালোকে পূৰণফলটো পাই যাব তো ইয়াতে আপোনালোকক x আৰু y ৰ মানটো যদি বহুৱাও কিমান পাও চাও হওক x ৰ মান হৈছে 25 আৰু y ৰ মান হৈছে 13 25 + 13 আৰু এফালে হ'ব 25 - 13 আৰু আমি হৰণ কৰিম কিহেৰে 4 ৰে তো এতিয়া ইয়াক যদি আমি সলভ কৰো কিমান হ'ব চাওক 25 আৰু 13 যদি প্লাস কৰো তেতিয়া হৈ যাব এটো 38 আৰু এফালে ব্ৰেকেটটো আঁতৰি যাব থাকিব পূৰণ আৰু এফালে 25 ৰ পৰা 13 বিয়োগ কৰিলে হ'ব 12 আৰু তলত আছে 4 এতিয়া 4 এ যদি আমি 12 কাটি দিও তেতিয়া যাব 3 বাৰ আমাৰ উত্তৰটো হৈ যাব 38 পূৰণ 3 এটা 38 আৰু 3 যদি পূৰণ কৰো কিমান লা আনসাৰটো চাওক আপোনালোকে তো 38 আৰু 3 যদি পূৰণ কৰো তো উত্তৰটো ওলাব 114 তো চাওক অপচন নম্বৰ ভিতৰত 114 কোনটো অপচনত আছে অপচন ডি টো হৈ যাব কাৰেক্ট এনসাৰ বন্ধুসকল মই আপোনালোকক আকৌ এবাৰ বুজাই দিছো চাওক যেতিয়া আপোনালোকক দুটা সংখ্যাৰ যোগফল দিয়া থাকিব আৰু দুটা সংখ্যাৰ বিয়োগফল দিয়া থাকিব তেতিয়া যদি পূৰণফলটো উলিয়াবলৈ দিয়ে তেতিয়া যোগফলটোক ধৰি ল'ব x বুলি আৰু বিয়োগফলটোক ধৰি ল'ব y বুলি আৰু আপোনালোকে এই সূত্ৰটো কিন্তু মনত ৰাখিব লাগিব যেটো সূত্ৰ দিয়া আছে আমাক এই সূত্ৰটো x + y into x - y divided by 4 এই সূত্ৰটো আপোনালোকে লিখি ল'ব মনত ৰাখি ল'ব আৰু ইয়াত আমি x আৰু y ৰ মানটো যদি বহুৱাই দিও তেতিয়া হলে আমাৰ এনসাৰটো ওলাই যায় বন্ধুসকল যদি কোৱেশ্যনটো বুজি পাইছে তেনেহলে আপোনালোকে কমেন্টত yes বুলি লিখি জনাই দিব বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ নেক্সট কোৱেশ্যনটো কি দিছে চাওক 43836 সংখ্যাটোত 8ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল নিৰ্ণয় কৰা
এটা সংখ্যা দিয়া আছে আমাক চাওক 43836 আৰু এই সংখ্যাটোত 8ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফলটো কিমান হ'ব আমাক উলিয়াব দিছে আৰু এই প্ৰশ্নটো 2011 চনৰ এছএছসি পৰীক্ষাত আহিছে তো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ইয়াতে আপোনালোকে দুটা শব্দ পাইছে স্থানীয় মান আৰু সাংখ্যিক মান তো স্থানীয় মান আৰু সাংখ্যিক মানটো কি আপোনালোকে জানিব লাগিব এতিয়া চাওক সংখ্যাটো যদি আমি চাওঁ 43836 আছে তো আমাক ইয়াত কি উলিয়াব দিছে 8ৰ স্থানীয় মানৰ সাংখ্যিক মানৰ যোগফলটো দিছে তে 8টো কিমানত আছে চাই লওক আপোনালোকে তো 8টো আছে একক দশক শতক শতকত আছে 8 তো 8ৰ স্থানীয় মানটো হৈ যাব 8 পূৰণ 100 ভালদৰে মন কৰিব স্থানীয় মানটো হৈ যাব 8 পূৰণ 100 অৰ্থাৎ 800 তো 800 হৈ যাব 8ৰ স্থানীয় মান আৰু 8ৰ সাংখ্যিক মানটো হ'ব 8 তো সাংখ্যিক মানত আপোনালোকে একো কৰিব নালাগে যিটো সংখ্যা আপোনালোকক দিয়া থাকে যিটো অংক দিয়া থাকিব যিটো ডিজিট দিয়া থাকিব সেই ডিজিটটোৱে হ'ব তাৰ সাংখ্যিক মান কিন্তু স্থানীয় মানটো বেলেগ হয় স্থানীয় মানটো আপোনালোকে চাব লাগিব যে 8টো কোনটো স্থানত আছে সেই ডিজিটটো কোনটো স্থানত আছে এককত আছে নে দশকত আছে নে শতকত আছে নে হাজাৰত আছে তো যতে থাকিব তাৰ লগত এটো পূৰণ কৰিব লাগিব তো এটো 8টো আছিল শতকৰ ঘৰত সো তাৰ লগত আমি 100 এটা পূৰণ কৰিলো 8 আৰু 100 পূৰণ কৰিলে যাব 800 আৰু আমাৰ 8ৰ যেটো সাংখ্যিক মান আছিল হেতু হৈছে 8 এতিয়া আমাক কি হৈছিল যে দুটাৰ যোগফলটো কিমান হ'ব তো আমি সিম্পল এটা 800 আৰু 8 টো যোগ কৰি দিম আমাৰ আনসাৰটো ওলাই যাব তো 800 আৰু 8 যোগ কৰিলে হৈ যাব 808 সাক অপচন নম্বৰ ভিতৰত 808 ক'ত আছে তো অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ বন্ধুসকল আশা কৰিছো আপোনালোকে কোৱেশ্চনটো বুজি পাইছে যদি বুজি পাইছে কমেন্টত আপোনালোকে ইয়েস বুলি লিখি জনাই দিব বন্ধুসকল ইয়াতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবই ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো চাওক কি দিছে যদি তিনিটা সংখ্যা ক্ৰমে 2a 5a আৰু 7a হয় তেন্তে হিহঁতৰ লসাগু কিমান হ'ব 2014 চনৰ আৰআৰবি পৰীক্ষাত আহিছে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো কি দি আছে চাওক তিনিটা সংখ্যা আমাক দি আছে 2a দিছে এটা 5a আৰু এটা 7a এতিয়া আমাক সেই তিনিটা সংখ্যাৰ লসাগুটো উলিয়াব দিছে তো ইয়াতে আপোনালোকে চাব লাগিব সংখ্যাকিটা কি কি দি আছে 2a 5a আৰু 7a ইয়াতে কিবা সংখ্যা কমন আছে নেকি আপোনালোকে চাই লওক যদি ভালদৰে চাই তেতিয়া আপোনালোকে দেখিব যে আটাইকেইটা সংখ্যাতে a এটা কমন আহিছে তো সেই a টো আপোনালোকে উলিয়াই লওক a টো হৈ যাব আপোনালোকৰ গখাউ এই তিনিটা সংখ্যাৰ গখাউটো হৈ যাব a এতিয়া আপোনালোকে হয়তো জানে লসাগুটো আমি কেনেকৈ উলিয়াব পাৰো গখাউৰ লগত বাকি থকা সংখ্যাকিটা পূৰণ কৰি দিলে আমাৰ লসাগু ওলাই যায় এতিয়া a লগত আমি কি কি পূৰণ কৰিম 2 পূৰণ 5 পূৰণ 7 ইয়াৰ লগত যদি আমি পূৰণ কৰি দিও এৰ লগত তেতিয়া আমাৰ আনসাৰটো ওলাই যাব যে 2 5 গুণ 10 10 7 গুণ 70 আৰু এ থাকি যাব 70a তো 70a এটো হৈ যাব আমাৰ লসাগু তো চাওক অপচনৰ ভিতৰত অপচন এ টো শুদ্ধ উত্তৰ বন্ধুসকল আশা কৰিছো আপোনালোকে সকলোৱে আনসাৰটো বুজি পাইছে কোৱেশ্চনটো ভালদৰে বুজি পাইছে যদি বুজি পাইছে আমি নেক্সট কোৱেশ্চনটো চাওঁ হওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক এজন ব্যক্তিয়ে এ স্থানৰ পৰা বি স্থানলৈ আহে 10 কিলোমিটাৰ পাৰ আৱাৰত আকৌ বি স্থানৰ পৰা এ স্থানলৈ আহে 6 কিলোমিটাৰ পাৰ আৱাৰত তো ব্যক্তিজনে অতিক্ৰম কৰা ৰাস্তাৰ গড় গতিবেগ কিমান হ'ব 2016 চনৰ আৰআৰবি পৰীক্ষাত আহিছে তো এনে ধৰণৰ প্ৰশ্ন মই আপোনালোক আগতেও কৰাইছো তো কি কৰিব চাওক আমাক ইয়াত দুটা বেগ দিয়া আছে এৰ পৰা বি লৈ যাওঁতে 10 কিলোমিটাৰ পাৰ আৱাৰ আছিল আৰু বিৰ পৰা এলৈ আহোতে 6 কিলোমিটাৰ পাৰ আৱাৰ আছিল তো যেতিয়া আপোনালোকক এনে ধৰণে দুটা বেগ দিয়া থাকে আৰু তাৰ গড় বেগটো উলিয়াব দিয়ে তেতিয়া আপোনালোকে এটা সূত্ৰ মন ৰাখি ল'ব তো এই সূত্ৰটো হৈছে 2xy ডিভাইডেড বাই x প্লাছ y সূত্ৰটো হৈছে 2xy ডিভাইডেড বাই x প্লাছ y আৰু এই সূত্ৰটোত x আৰু y হৈছে সেই বেগ দুটা তো
তো ইয়াতে আমি x টোক ধৰিলো 10 আৰু y টো ধৰিছো 6 এতিয়া আমি সূত্ৰটোত যদি 10 আৰু 6 ৰ মানটো বহুৱাই দিও তেনেহলে আমাৰ আনসাৰটো ওলাই যাব তো চাওক আমি সূত্ৰটোত বহুৱাই দিলে কি পাম 2 পূৰণ 10 পূৰণ 6 আৰু তলত হ'ব 10 যোগ 6 এটা ওপৰত যদি আমি পূৰণ কৰো 2 10 গুণ 20 20 6 গুণ 120 আৰু ইয়াক যদি আমি 10 6 যোগ কৰিলে কিমান হ'ব 16 0 0 এটা যদি আমি 4 ৰে কাটো 4 ৰে 16 ক যাব 4 বাৰ আৰু 12 ক যাব 3 বাৰ এটা হৈ যাব 30 তে 4 ৰে যদি আমি 30 ক হৰণ কৰো চাওক 7 4 গুণ 28 নামিব 2 ইয়াত দশমিক দিম ইয়াত আহিব 0 4 5 গুণ 20 এতিয়া ইয়াৰ আনসাৰটো ওলাই যাব 7.5 তো অপচন নম্বৰ ভিতৰত চাওক অপচন ডি টো শুদ্ধ উত্তৰ ইয়াৰ আনসাৰটো হৈ যাব 7.5 তো ব্যক্তিজনৰ অতিক্ৰম কৰা ৰাস্তাৰ গড় দুটি হ'ব 7.5 কিলোমিটাৰ প্ৰতি ঘণ্টা বনগল আপোনালোকে যদি কোৱেশ্যন নম্বৰ ভালদৰে বুজি পাইছে তেনেহলে কমেন্টত আপোনালোকে ইয়েস বুলি লিখি জনাই দিব আৰু ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিওসমূহ আৰু ট্ৰিকসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ